এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। গৌৰীপুৰত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ, আৰক্ষীৰ সৈতে বাকযুদ্ধ কংগ্ৰেছ কৰ্মীৰ। ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণকাৰী গ্ৰেপ্তাৰৰ দাবীত গৌৰীপুৰ বেপাৰী পট্টিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাত বাধা প্ৰদান গৌৰীপুৰ আৰক্ষীৰ। দাহ কৰিবলৈ অনা পুত্তলিকা আৰক্ষীয়ে কাঢ়ি লৈ যায় থানালৈ। প্ৰতিবাদকাৰীসকলে পুত্তলিকা দাহ কৰিব পৰা নাই। সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ নকৰিলে অধিক আন্দোলন কৰাৰ হুংকাৰ দিছে এইসকল প্ৰতিবাদকাৰীয়ে। অলৰেডি নগাঁও এছপিক ফোনযোগে জনাইছিল যে কিবা দুৰ্বৃত্তৰ ষড়যন্ত্ৰ কৰিছে মোৰ ওপৰত। অচিক ফোন কৰিছিল। অচি আধা ৰাস্তাত ভুল বাটেৰে আমাৰ এমপিক লৈ যায় ষড়যন্ত্ৰমূলকভাৱে। অসমৰ মুখ্যমন্ত্ৰী ষড়যন্ত্ৰমূলকভাৱে বিজেপিৰ গুণ্ডা বাহিনীক লৈ পেলাই আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ষড়যন্ত্ৰ কৰি পেলাই আমাৰ সাংসদক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। গতিকে আমাৰ গৌৰীপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছে আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰে আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ যে অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত এই দোষী কালপিতকেইটাক বিজেপিৰ কালপিতকেইটাক কৰায়ত্ব কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু যদি নকৰে আমি অনাগত দিনত আমি আজি সকীয়াই দিছোঁ গৌৰীপুৰ সমষ্টিৰ পৰা যুৱ কংগ্ৰেছে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৃহ বিভাগৰ মুখ্যমন্ত্ৰী আমি সকীয়াই দিছোঁ। যদি গ্ৰেপ্তাৰ নকৰে আমি অনিৰ্দিষ্ট কালৰ বাবে আমি ধুবুৰী জিলাকে ধৰি আমাৰ গৌৰীপুৰ সমষ্টি কটকটীয়াভাৱে বন্ধ ৰাখিম। আৰু আপোনালোকে দেখা পাইছে আমি হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা জ্বলাব আহিছোঁ। এতিয়া আমাৰ গৌৰীপুৰ অচিয়ে এই চৰকাৰখনত যিটো দালাল ৰাজ, অচিয়ে নিৰ্মমভাৱে আমাৰ ৰিফিউজিটো কাঢ়ি লৈছে আৰু এখেতৰ গাড়ীত কৰিছে, আমাক যা তা ব্যৱহাৰ কৰিছে আৰু দম দেখাইছে যে মোৰ নাম লিখি লওক। গৌৰীপুৰ অচিয়ে এনেকৈ কৈছে আমাৰ যুৱ কংগ্ৰেছক মোৰ নাম লিখি লওক। তেনেহ'লে এই অচিয়ে তেনেহ'লে চিন্তা কৰক প্ৰশাসন অসম পুলিচে কেনেকৈ মুখ্যমন্ত্ৰীৰ দাফতত চলি আছে। আমাৰ ৰাইজৰ যিখিনি কাণ্ড আমাৰ মানে যিখিনি তত্বাৱধানত থাকিব লাগে সেনেকৈ অসম পুলিচে ৰখা নাই। আমাৰ গৌৰীপুৰ পুলিচে তেনেকৈ ৰখা নাই। আমি দেখা পালোঁ তাৰ চৰিত্ৰ। কাৰণ আজি যেনেকৈ অচিয়ে আমাক যেনেকৈ দম দিলে মোৰ নাম লিখি লওক, আমি ভয় নকৰোঁ। তেনেহ'লে যদি ভয় নকৰে আমি গণতান্ত্ৰিকভাৱে যুৱ কংগ্ৰেছে আমি ৰাস্তাত ওলাই আহিছোঁ। কাৰণ আমাৰ এজন জনপ্ৰতিনিধিক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে আৰু এই মুখ্যমন্ত্ৰীৰ চামচা হৈ পেলাই আজি আমাক ইয়াতে ৰখাই পেলাই আমাৰ ৰিফিউজিটো লৈ গ'ল আৰু দেখাই দিলে আমাক যে আমি হিমন্ত বিশ্ব শৰ্মাৰ কথাত উঠা বহা কৰোঁ, বিজেপি চৰকাৰৰ কথাত উঠা বহা কৰোঁ। কিন্তু এই গৃহ বিভাগ যে আমাৰ ৰাইজৰ লগত নাই। এজন প্ৰতিনিধি যদি আমাৰ যদি তেনেকৈ যদি এজন প্ৰতিনিধি সাংসদ ভাৰতবৰ্ষৰ ভিতৰত 10 লাখ ভোটত জিকি পেলাই এজন সাংসদ হৈছে ধুবুৰী লোকসভাৰ পৰা, সেই সাংসদৰ যদি নিৰাপত্তা নাই তেনেহ'লে আমাৰ সাধাৰণ ৰাইজৰ, আমাৰ গৌৰীপুৰ সমষ্টিৰ ৰাইজৰ তেনেহ'লে আমাৰ কি নিৰাপত্তা থাকিব? অসমৰ ৰাইজৰ কি নিৰাপত্তা থাকিব? গতিকে আমি এই অসমৰ মুখ্যমন্ত্ৰীক অতি শীঘ্ৰে পদত্যাগ কৰিবলৈ দাবী জনাইছোঁ। গৌৰীপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভানেত্ৰী হাজবেণ্ড হিচাপে, জিলা কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই আৰু বেছি নকওঁ যে আমি আজিলৈকে বাট চাই থাকিম। যদি আমাৰ এই গৌৰীপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছে আমি আজি দিনটো বাট চাই থাকিম, মুখ্যমন্ত্ৰীয়ে যদি দোষী কৰায়ত্ব কৰিব নোৱাৰে তেনেহ'লে আমি কটকটীয়া বন্ধৰ আহ্বান জনাইছোঁ এই নিউজ চেনেলৰ যোগেদিয়ে। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।